নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে মই আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ'ত আদৰণি জনাইছোঁ। যোৱা ডিচেম্বৰৰ 14 তাৰিখে ইউপিৰ কানপুৰ বুলি ঠাইডোখৰত এটা ডাঙৰ ঘটনা হৈ যায়, যিটো ঘটনাই গোটেই ভাৰতবৰ্ষক কঁপাই তুলিছে। আৰু এই ঘটনাটো এনেকুৱা যে সৰু ছোৱালী এগৰাকী, আৰু সেই ছোৱালীজনী প্ৰায় 14-15 বছৰীয়া হ'ব। আৰু সেই ছোৱালীজনীক ঘৰত থৈ পেলাই গোটেই পৰিয়ালৰ মানুহে বিয়া খাবলৈ গৈছিল। আৰু সেইদিনা নিশা সেই ছোৱালীজনীয়ে নিজৰে ভাগিৰ এগৰাকী 5 বছৰীয়া ছোৱালীৰ লগত লৈ পেলাই ৰাতিটো ঘৰত থাকে। কিন্তু ৰাতিপুৱা আহি যেতিয়া মাক দেউতাকে ঘৰত সোমায়, তেতিয়া দেখা পায় যে সেই ছোৱালীজনী নগ্ন অৱস্থাত বিচনাত পৰি আছে। আৰু এই ঘটনা দেখা পায় লগে লগে পুলিচক খবৰ কৰা হয়, আৰু পুলিচে আহি তাত তালাচী লয় কিবা প্ৰুফ পাব বুলি। আৰু কিছু সময় পাছত তাত কিছুমান টেবলেটৰ বাকলি পোৱা যায়, টেবলেটৰ যি পেকেটৰ যি বাকলটো। আৰু সেই বাকলটো পোৱাৰ পিছত ঘৰৰ মানুহক সোধে যে এই টেবলেটটো কোনোবা খায় নেকি? তেতিয়া ঘৰৰ মানুহে কয় নাই, নাখায়। তাৰপিছত আৰু কিছু সময় বিচৰাৰ পিছত তাত কিছুমান কণ্ডমৰ পেকেটো পোৱা যায়, যিটো তাত ইউজ কৰি পেলাই থোৱা হৈছিল। আৰু এই সকলোবোৰ পোৱাৰ পিছত পুলিচৰ আৰু জানিবলৈ একো বাকী নাথাকিল। তাৰপিছত সেই ছোৱালীজনীৰ যি মোবাইল আছিলে, সেই মোবাইলটো খুলি পেলাই তাইৰ যি কল হিষ্ট্ৰী সেই গোটেইবোৰ বিচাৰ কৰে। আৰু বিচাৰ কৰাৰ পিছত গম পায় যে এজন কুলদীপ নামৰ ল'ৰা সেই গাঁওখনৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰৈত ঘৰ। আৰু সেই কুলদীপক তাই খুব বেছিকৈ ফোন কৰিছিল, আৰু সিদিনাও বহুত সময় দিনত কথা পতা বুলি তেখেতসকলে গম পায়। আৰু লগে লগে এই কথাটো গম পায় পুলিচবোৰে গৈ সেই কুলদীপক এৰেষ্ট কৰে। আৰু এৰেষ্ট কৰাৰ পিছত যি ঘটনা সন্মুখলৈ আহে, এই ঘটনাটো শুনিলে আপোনালোকৰ গাৰ নোম শিহৰি উঠিব। আৰু এই গোটেই ঘটনাটো বৰ্তমান ভাৰতবৰ্ষত বিয়পি পৰিছে। আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে এনেকুৱা ভিডিঅ'। আৰু তাকেই ময়ো আপোনালোকক সাৱধান হওক বুলি এই ভিডিঅ'টো পুনৰবাৰ লৈ আহিছোঁ। আপোনালোকে গোটেই কথাখিনি শুনিলে গম পাব যে আচলতে দুখ কাৰ। সেই কুলদীপে ৰাতিপুৱাই দুজন তেখেতৰ বন্ধুৰ সৈতে মিলে, আৰু সেই বন্ধু দুজনক কয় যে আজি সেই ছোৱালীজনীৰ নাম কৈ পেলাই কয় যে তেখেতসকলৰ ঘৰত কোনো নাই, আৰু মোক আজি নিশা তাইৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছে। আৰু এই কথা শুনাৰ লগে লগে সেই বন্ধু দুজনে তাক কয় যে তুমি শক্তিবৰ্ধক কিছুমান টেবলেট পোৱা যায় ফাৰ্মাচীত, আৰু লগতে নিজৰ ছেফটিৰ বাবে কণ্ডম লৈ যাবা। আৰু এই কথাখিনি কোৱাৰ পিছত সিও সেইখন ঘৰলৈ যোৱাৰ আগতে গোটেই ঠাক ঠিক কৰি ফাৰ্মাচীৰ পৰা যিবোৰ বস্তু লাগে সেইবোৰ লৈ পেলাই ৰাতি ঠিক 8:30 বজাত সেই ছোৱালীজনীৰ ঘৰলৈ যায়। আৰু ছোৱালীজনীৰ ঘৰলৈ যেতিয়া যায়, সেই ছোৱালীজনীৰ লগত এগৰাকী 5 বছৰীয়া সৰু ছোৱালী আছিলে। তাই আগতেই খুৱাই থৈ দিছিল। আৰু যেতিয়া দুয়োজন একেলগ হয়, আপোনালোকে জানে এখন ঘৰত দুয়োজনে একেলগে কি অৱস্থা যেন হ'ব পাৰে। আৰু তাৰোপৰি সেই ল'ৰাজনে তেনেকুৱা শক্তিবৰ্ধক কিছুমান ঔষধ খাই পেলাই সেইখন ঘৰলৈ গৈছিল। আৰু যোৱাৰ পিছত দুজনে গোটেই ৰাতি তেনে অৱস্থাতে থাকে। আৰু কিন্তু ৰাতিপুৱা ঠিক 3:30 বজাত সেই ছোৱালীজনী যেন হাৰ্ট এটাকৰ নিচিনা এটা গোটেই গাটো শিহৰি উঠে, আৰু তাইৰ গাটো টানি ধৰে। হাতবোৰ টান হৈ যায়, মূৰটো টান হৈ যায়, দাঁতবোৰ টাইট হৈ যায়। আৰু এইবোৰ দেখি সেই ল'ৰাজনে ভয় খাই পেলাই তাইক ঠিক তেনেকৈ নগ্ন অৱস্থাত এৰি পেলাই সেই ঘৰখনৰ পৰা পলাই গুচি যায়। আৰু ৰাতিপুৱা এই গোটেই ঘটনাবোৰ সকলোৰে সন্মুখত ওলাই পৰে, গোটেই ডিটেইলছবোৰ। আৰু এই পঢ়া শুনাৰ সময়ত সেই 14-15 বছৰীয়া ছোৱালীজনীয়েও যি কৰিছে বহুত ডাঙৰ ভুল কৰিছে। আৰু বিশেষকৈ মই সেই মাক দেউতাকক ক'ব বিচাৰিম যে ইমান সৰু ছোৱালীজনীক তেনেকৈ নিশা অকলশৰে ঘৰত থৈ যোৱাটো তেখেতসকলৰো ঠিক হোৱা নাই। আৰু লগতে সেই ছোৱালীজনীও যেনেকৈ বয়ফ্ৰেণ্ডক ঘৰলৈ মাতি পঠিয়াইছে সেইটোও ঠিক হোৱা নাই। আৰু লগতে সেই ল'ৰাজনে নিজৰ বন্ধুৰ কথা শুনি তেনেকুৱা কিছুমান ঔষধ খাই এইবোৰ কাম কৰাটো সেইটোও ঠিক হোৱা নাই। কিন্তু এই ঠিক নোহোৱাৰ মাজত এগৰাকী ছোৱালী
আজি মৃত্যুমুখত পৰিবলগীয়া হৈছে আৰু সেই ল'ৰাজনক এৰেষ্ট কৰি পেলাই ইতিমধ্যে জেললৈ পঠিয়াই দিয়া হৈছে কাৰণ সেই ছোৱালীজনী নাবালিক আছিল। সেই ল'ৰাজনে একচুৱেলি পুলিচক কৈছিল যে মইতো জবৰদস্তি কৰা নাই, তাই নিজে মাতিছে, কিন্তু সেই ছোৱালীজনী নাবালিক, গতিকে তুমি তেনেকুৱা কাম কৰিব নোৱাৰা আৰু সেইবাবে তাক জেললৈ পঠিওৱা হৈছে। এতিয়া চাওক ছোৱালীজনীটো জীৱনটো গ'লেই, এতিয়া সেই ল'ৰাজনো চাগে গোটেই জীৱন এনেকৈয়ে জেলৰ ভিতৰত সোমাই থাকিব লাগিব। সেইকাৰণে আপোনালোকে সাৱধান থাকক বুলি মই এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে সাৱধান সঁচাকৈ থাকক। কোনোদিন এনেকুৱা সৰু ছোৱালীক ঘৰত অকলশৰে থৈ নাযাব, সাৱধানে থাকিব। আপোনাৰ ছোৱালীয়ে কাক ফোন কৰে, কি কৰে, এইবোৰ আপুনি খবৰ ৰখাটো আপোনাৰ দায়িত্ব। যিয়ে নহওক ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ।